এটা ভাল খবৰ এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আসামৰ প্ৰাক্ষণত ভাল খবৰ দিছে অসমৰ যুৱক যুৱতীসকলৰ বাবে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে যিসকলে কলেজত পঢ়ি আছে তেওঁলোকৰ বাবে এই খবৰ কিয়নো জাপানৰ চৰকাৰৰ লগত জাপানৰ কোম্পানীৰ লগত অসমে এমঅইউ কৰিছে 50,000 অসমৰ যুৱক যুৱতীক জাপান নাইবা জাপানৰ কোম্পানীত চাকৰি দিয়া হ'ব কেৱল কিমানেই নহয় সিংগাপুৰ ভ্ৰমণলৈ মুখ্যমন্ত্ৰী গৈছিলে জাপানৰ পিছত সেই সিংগাপুৰতো অসমৰ নাৰ্ছসকলৰ বাবে বৃহৎ অফাৰ আছে এই সকলো কথা মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে আমি জনাই আছো এটা বিশেষ খবৰ টাইম এট বিগ ব্ৰেকিং অসমৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ এডভান্টেজ আসাম 2 প্ৰাক্ষণত এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাপান চৰকাৰৰ অনুমোদিত দুটাকৈ কোম্পানী অসমলৈ আহিব এই দুইটা কোম্পানীৰ লগত অসম চৰকাৰে এমঅইউ কৰিব জাপানৰ এই দুইটা কোম্পানীৰ লগত এমঅইউ কৰা হ'ব আৰু এই দুইটা কোম্পানী অসমৰ কলেজ বিশ্ববিদ্যালয় আদিত জাপানীজ ভাষা প্ৰৱৰ্তন কৰিব জাপানৰ পৰা প্ৰশিক্ষক অসমলৈ আহিব কলেজ বিশ্ববিদ্যালয় ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আদিত তেওঁলোকে জাপানীজ ভাষাৰ প্ৰশিক্ষণ দিব 9 মাহৰ বিশেষ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হ'ব অৰ্থাৎ এই প্ৰশিক্ষণৰ বাবে 9 মাহ সময় লাগিব 9 মাহৰ পিছত অসমতে জাপানৰ এটা পৰীক্ষা অনুষ্ঠিত হ'ব জাপানীজ ভাষাৰ ওপৰত আৰু এই পৰীক্ষাত আপুনি পাছ কৰিলে চাকৰি সুনিশ্চিত জাপানীজ কোম্পানীত ভাল চাকৰি পাব বহু লাখ টকীয়া আপুনি চাকৰি পাব কিবা কাৰণত যদি আপুনি জাপান যাব নিবিচাৰে ভাৰততো জাপানৰ বহু কোম্পানী আছে তেনেকুৱা কোম্পানীটো চাকৰি পাব ভূটান বাংলাদেশ মালদ্বীপ আদিৰ নিচিনা দেশতো জাপানীজ কোম্পানী আছে য'ত অসমৰ যুৱক যুৱতীয়ে চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব প্ৰাৰম্ভিক পৰ্যায়ত অসমৰ 50,000 যুৱক যুৱতীক এই চাকৰি দিয়া হ'ব আমি জানো যে জাপানত জনসংখ্যা কমি আহিছে তেওঁলোকৰ ওয়াৰ্ক ফোৰ্স কম আৰু তাৰ বাবে এই সুযোগ আমি অসমে ল'ব লাগে সিংগাপুৰৰ পৰা অসমৰ যুৱক যুৱতীৰ বাবে ভাল খবৰ সিংগাপুৰে নাৰ্ছিঙৰ লগত জড়িত যুৱক যুৱতীসকলক কৰ্ম সংস্থাপন দিব ইয়াৰ বাবে অসমৰ বিএসসি নাৰ্ছিং কলেজসমূহত ইংৰাজী পাঠ্যক্ৰম আৰু তেওঁলোকৰ প্ৰয়োজনীয় পাঠ্যক্ৰম সিংগাপুৰে আৰম্ভ কৰিব তাৰ পাছত তেওঁলোকে এটা পৰীক্ষা অনুষ্ঠিত কৰিব পৰীক্ষাত পাছ কৰিলে সিংগাপুৰৰ দূতাবাসে অসমৰ যুৱক যুৱতীসকলক সিংগাপুৰলৈ লৈ গৈ চাকৰি প্ৰদান কৰিব এডভান্টেজ অসমৰ পূৰ্বে এডভান্টেজ আসামৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মেল পাতি এই ভাল কথাটো কৈছে যিসকল যুৱক যুৱতী আছে নতুন প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা তেওঁলোকৰ পৰিয়ালৰ কোনোবাই যদি চাই আছে এই সুযোগ আপোনালোকৰ বাবে বহু লাখ টকীয়া চাকৰি পায় আমি জাপানৰ লাইফষ্টাইলৰ কথা জানো তেওঁলোক কিমান উন্নত আমি গম পাওঁ এই জাপানৰ পৰা কোম্পানী অসমলৈ আহিব এমঅইউ কৰিব জাপানৰ জনসংখ্যা দিনক দিনে কমি আহিছে নতুন তেওঁলোকৰ ওয়াৰ্ক ফোৰ্স নাই তাৰ মাজতে কোম্পানী আহি আমাৰ ইয়াত জাপানীজ ভাষা শিকাব জাপানৰ পৰা প্ৰশিক্ষণ দিব ইয়াৰ পাছত এটা পৰীক্ষা অনুষ্ঠিত হোৱাৰ পৰীক্ষাত পাছ কৰিলে প্ৰাৰম্ভিক পৰ্যায়ত 50,000 শিক্ষাৰ্থীক 50,000 ছাত্ৰ ছাত্ৰীয়ে জাপানীজ কোম্পানীত হয় জাপানত নহয় বিশ্বৰ আন প্ৰান্তত নাইবা ভাৰতত বহু লাখ টকীয়া চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব ঠিক একেদৰে সিংগাপুৰেও অসমলৈ আহিব সিংগাপুৰলৈ আহি তেওঁলোকে নাৰ্ছিং সেক্টৰত অসমৰ ছাত্ৰ ছাত্ৰীসকলক লৈ যোৱাৰ বাবে ব্যৱস্থা কৰিব এই বাতৰিটো গুৰুত্ব সহকাৰে চাওক কিয়নো আমাৰ ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ আহিছে এটা ভাল অপৰচুনিটি আহিছে মুখ্যমন্ত্ৰীয়ে কি কৈছিলে এই মন্তব্য আমি টাইম 8ৰ দৰ্শকৰ বাবে আগবঢ়াই দিয়াৰ চেষ্টা কৰিছো জাপানৰ দুটা জাপান চৰকাৰৰ অনুমোদিত দুটা কোম্পানীয়ে অসম চৰকাৰৰ লগত এমঅইউ কৰিব তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ কলেজ আৰু স্কুল বা ইঞ্জিনিয়াৰিং কলেজত জাপানীজ লেংগুৱেজ প্ৰৱৰ্তন কৰিব আৰু তেওঁলোকৰ পৰা জাপানৰ প্ৰফেচাৰে আহি শিকাব অসমে তেওঁলোকক থকাৰ সুবিধা দিব লাগিব আৰু তেওঁলোকে শিকাব 9 মাহৰ কোৰ্স কৰাৰ পিছত শিক্ষাৰ্থীজনে ইয়াতে এটা এক্সামিনেশ্যন চেণ্টাৰ হ'ব জাপানৰ ওপৰত এক্সামিনেশ্যন চেণ্টাৰ আৰু তাক পাছ কৰাৰ পিছত তেওঁলোকক জাপানত নিশ্চিত চাকৰি দি লৈ যাব আৰু কোনোবাই যদি জাপানত যাব নোখোজে ভাৰতত যিবিলাক জাপানী কোম্পানী আহিছে সেই জাপানী কোম্পানীবিলাকত চাকৰি দিব কোনোবাই যদি বোলে মই ফেমিলি বা মই কিবা কাৰণত ভিসা নাপালোঁ পাছপৰ্ট নাপালোঁ so there will be two options either they will be able to work in the Japanese company in India or Southeast Asia কোনোবা ভূটানত আছে কোনোবা বাংলাদেশত আছে কোনোবা মালদ্বীপত আছে তাতো কৰিব পাৰিব or they will be able to work in Japan so initially they have indicated 50,000 যে অসমীয়া ল'ৰা ছোৱালী 50,000 তেওঁলোকে লৈ যাব পাৰিব আৰু আমি যিমানখিনি সুবিধা ল'ব পাৰোঁ
ছিংগাপুৰৰ ইণ্টাৰেষ্ট হৈছে নাৰ্ছিঙত। তেওঁলোকে অসমৰ BSc নাৰ্ছিং চৰকাৰী যিকেইখন কলেজ আছে সেই BSc নাৰ্ছিং কলেজকেইখনত তেওঁলোকে ইংলিছ কোৰ্চটো ইণ্ট্ৰডিউচ কৰিব। তেওঁলোকৰ এটা চিলেবাছ থাকিব, চিলেবাছটো আমি কৰিম আৰু এম্বেচিয়ে যিমান ল'ৰা ছোৱালী সেই চিলেবাছটোত পাছ কৰিব ছিংগাপুৰ এম্বেচিয়ে লৈ গৈ তেওঁলোকক ছিংগাপুৰত চাকৰি দিব। জাপানৰ জাপান চৰকাৰৰ অনুমোদিত দুটা কোম্পানীয়ে অসম চৰকাৰৰ লগত MOU কৰিব। তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ কলেজ আৰু স্কুল বা ইঞ্জিনিয়াৰিং কলেজত জাপানীজ লেংগুৱেজ প্ৰৱৰ্তন কৰিব আৰু তেওঁলোকৰ পৰা জাপানৰ প্ৰফেচাৰে আহি শিকাব। অসমে তেওঁলোকক থকাৰ সুবিধা দিব লাগিব আৰু তেওঁলোকে শিকাব। 9 মাহৰ কোৰ্চ কৰাৰ পিছত শিক্ষাৰ্থীজনে ইয়াতে এটা এক্সামিনেশ্যন চেণ্টাৰ হ'ব, জাপানৰ ওপৰত এক্সামিনেশ্যন চেণ্টাৰ, আৰু তাক পাছ কৰাৰ পিছত তেওঁলোকক জাপানত নিশ্চিত চাকৰি দি লৈ যাব। আৰু কোনোবাই যদি জাপানত যাব নোখোজে, ভাৰতত যিবিলাক জাপানী কোম্পানী আহিছে সেই জাপানী কোম্পানীবিলাকত চাকৰি দিব। কোনোবাই যদি বোলে মই ফেমিলি বা মই কিবা কাৰণত ভিছা নাপালোঁ, পাছপৰ্ট নাপালোঁ, so there will be two options. Either they will be able to work in the Japanese company in India or Southeast Asia. কোনোবা ভূটানত আছে, কোনোবা বাংলাদেশত আছে, কোনোবা মালদ্বীপত আছে, তাতো কৰিব পাৰিব, or they will be able to work in Japan. So initially they have indicated 50,000 যে অসমীয়া ল'ৰা ছোৱালী 50,000 তেওঁলোকে লৈ যাব পাৰিব আৰু আমি যিমানখিনি সুবিধা ল'ব পাৰোঁ। ছিংগাপুৰৰ ইণ্টাৰেষ্ট হৈছে নাৰ্ছিঙত। তেওঁলোকে অসমৰ BSc নাৰ্ছিং চৰকাৰী যিকেইখন কলেজ আছে সেই BSc নাৰ্ছিং কলেজকেইখনত তেওঁলোকে ইংলিছ কোৰ্চটো ইণ্ট্ৰডিউচ কৰিব। তেওঁলোকৰ এটা চিলেবাছ থাকিব, চিলেবাছটো আমি কৰিম আৰু এম্বেচিয়ে যিমান ল'ৰা ছোৱালী সেই চিলেবাছটোত পাছ কৰিব ছিংগাপুৰ এম্বেচিয়ে লৈ গৈ তেওঁলোকক ছিংগাপুৰ